ঢিঙত পুনৰ সংঘটিত হল ভয়ংকৰ পথ দুৰ্ঘটনা। হেলমেটবিহীন লাইসেন্সবিহীন ড্ৰাগছ আসক্ত উদণ্ড বাইক চালকে সংঘটিত কৰিলে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। ডুমডুমিয়াৰ পৰা ঢিঙলৈ গৈ থকা AS02X1084 নম্বৰৰ তীব্ৰবেগী আপাচি বাইকে খুন্দিয়ালে নগাঁও ঢিং গড়কাপ্তানি পথৰ ডিভাইডাৰত। দুৰ্ঘটনাৰ ফলত বাইক চালক চাহ আলী গুৰুতৰভাৱে আহত হয়। কাণত হেডফোন লগাই তীব্ৰ গৈ দুৰ্ঘটনা সংঘটিত কৰা যুৱকজন নিচাজাতীয় দ্ৰব্য সেৱন কৰি বাইক চলাই অহাৰ অভিযোগ ঢিঙৰ স্থানীয় লোকৰ। দুৰ্ঘটনাত আহত যুৱকজন ঢিঙৰ বিন্দেশ্বৰৰ বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত ঢিং আৰক্ষী উপস্থিত হৈ যুৱকজনক ঢিং FRUত ভৰ্তি কৰোৱাৰ লগতে দুৰ্ঘটনাগ্ৰস্ত বাইকখন থানালৈ লৈ যায়। উল্লেখ্য যে সম্প্ৰতি মৃত্যুদূতত পৰিণত হৈছে নগাঁও ঢিং গড়কাপ্তানি পথ। প্ৰত্যেক দিনাই এই পথছোৱাত সংঘটিত হৈ আহিছে এটাৰ পিছত আনটো ভয়ংকৰ পথ দুৰ্ঘটনা। নিউজ এক্স ৰিপৰ্ট ND365। আমি এইখিনিতে ৰখি আছো, আমাৰ স্কুলৰ কাম চলি আছে। ই আহি পেলাই কোনো কথা নাই, ইয়াত আহি খৰতকৈ মাৰিছে। মই পৰি গৈছে, নিজে পৰি গৈছে। ড্ৰাগছ আসক্ত নেকি? কিবা খাই আহিছে নিচা খাই আহিছে।